ডবকাৰ টোলগেটত ভয়ংকৰ মাৰপিটৰ ঘটনাত জড়িত চালকক জেললৈ প্ৰেৰণ। কালি ঈদৰ দিনাখন ডবকা টোলগেটত কৰ্মৰত গৃহৰক্ষী আৰক্ষী জোৱান আৰু AS01 NC5625 নম্বৰৰ মালবাহী ট্ৰাকৰ চালকৰ মাজত কথাৰ কটাকটিলৈ সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা। অভিযোগ মতে অতিৰিক্ত সুৰা সেৱন কৰা চালক আৰু টোলগেটৰ নিৰাপত্তাৰ দায়িত্বত থকা গৃহৰক্ষীৰ জোৱানৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত অসম পুলিচৰ জোৱানকো মাৰপিট কৰাৰ অভিযোগ। কথাৰ কটাকটিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। চালকজনে ইমানেই সুৰাপান কৰি আছিল যে ডবকা টোলগেটখনকে সোণাপুৰ টোলগেট বুলি কৈ পুলিচৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল। কালিয়েই ডবকা আৰক্ষীয়ে সুৰাসক্ত চালকজনক আটক কৰি জেৰা চলায়। আটক কৰা চালকৰ বিৰুদ্ধে ডবকা থানাত ডবকা আৰক্ষীয়ে 101/24 নম্বৰ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 294/307/325/353/353/506 ধাৰাৰ অধীনত জেললৈ প্ৰেৰণ কৰে। এই ঘটনা সন্দৰ্ভত টোলগেট কৰ্মচাৰী আৰু আমচু হুজাই জিলা সভাপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ডবকা টোলগেটত যোৱাকালি যিটো ঘটনা হৈছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু দুখজনক বিষয়টো হৈছে যে এগৰাকী অভিযোগ উত্থাপন হোৱা মতে ড্ৰাইভাৰ যিগৰাকী চালক আছিলে এই চালকজনক টোলগেটত জড়িত একাংশ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু দুখজনক বিষয়টো হৈছে যে এই মাৰপিটৰ ঘটনাৰ লগত জড়িত থাকি এই চালকজনে যিধৰণে অসম পুলিচৰ গৃহৰক্ষী এগৰাকী জোৱানৰ ফালি দিয়া যিটো ঘটনা এক প্ৰকাৰ অৰ্ধ উলংঘ বুলি ক'ব লাগিব। এই ঘটনা কিন্তু কোনো কাৰণতে সহ্য কৰিব নোৱাৰি, কাৰণ ডিউটিত থকা এগৰাকী বিষয়াৰ লগত এনেধৰণৰ কলাপ গ্ৰহণযোগ্য নহয়। গতিকে আমি এই সমগ্ৰ ঘটনা আৰু বিশেষকৈ বিভিন্ন সময়ত দেখা যায় যে ডবকা টোলগেট যিখন আছে এই টোলগেটখনত বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনা হয়। গতিকে এই সামগ্ৰী বিষয়ৰ ওপৰত লক্ষ্য ৰাখি ইতিমধ্যে আমি খবৰ পোৱা মতে আৰক্ষীয়ে নিজাববীয়াকৈ 101/24 নম্বৰৰ গোচৰৰ ভিত্তিত চালকজনক জেললৈ প্ৰেৰণ কৰিছে।